কেনেকুৱা লাগি আছে? খুব ভাল লাগিছে যে আজি প্ৰথমবাৰ বিধানসভা নিৰ্বাচনৰ কাৰণে মই প্ৰতিদ্বন্দ্বিতা কৰিব গৈ আছোঁ ৰাইজৰ দলৰ হৈ মিত্ৰজোঁটৰ প্ৰাৰ্থী হৈ। গতিকে মই আপোনালোকৰ জৰিয়তে গৌৰৱপুৰবাসী সমূহ ভোটাৰ ৰাইজক মই মোৰ কাৰণে দুআ আশীৰ্বাদ যাতে কৰে তাৰ অনুৰোধ কৰিছোঁ। মোৰ এটা প্ৰশ্ন, যেহেতু কি আপোনালোকে কংগ্ৰেছৰ লগত এলায়েন্স কৰিছে, কংগ্ৰেছৰ সমষ্টি প্ৰাৰ্থী দিছে, আপোনাকো দিলে, গতিকে কেনেকৈ ফাইট হ'ব? আপোনালোকে জানে যে যোৱা মোৰ ৰাইজৰ দলত 16 তাৰিখে টিকেট মই জইন কৰিছিলোঁ। তাৰ প্ৰায় 15-16 দিন আগতে কংগ্ৰেছ দলৰ প্ৰাৰ্থী ঘোষণা কৰিছিল, কিন্তু কংগ্ৰেছৰ ৱাৰ্কাৰ কৰ্মী ৰাইজে কংগ্ৰেছ দলৰ প্ৰাৰ্থীজনক মানি লোৱা নাই। সেইটো অনুভৱ কৰিছে চাগে আমাৰ হাইকমাণ্ডে। আৰু গৌৰপুৰ সমষ্টিটো উদ্ধাৰৰ স্বাৰ্থত আমাৰ ৰকিবুল হাছান চাহেব, আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া আৰু অখিল গগৈক মই জইন কৰাৰ পিছত তেখেতসকলে এটা চিন্তা চৰ্চা কৰি গৌৰপুৰ সমষ্টিটো উদ্ধাৰ কৰাৰ স্বাৰ্থত আৰু এই ভ্ৰষ্টাচাৰী হেমন্ত বিশ্ব শৰ্মা যি সাম্প্ৰদায়িকতাৰ বীজ, আজি আদানী আম্বানীক 1 টকাত 40,000 বিঘা মাটি, নিজৰ পৰিয়ালৰ নামত 12,000 বিঘা মাটি যেনেকৈ দুৰ্নীতি আৰম্ভ কৰিছে, যেনেকৈ অন্যায়ভাৱে উচ্ছেদ আৰম্ভ কৰিছে, সেই হেমন্ত বিশ্ব শৰ্মাক ওফৰাই সেই মিত্ৰজোঁটৰ আজি অখিল গগৈ, লুৰিণজ্যোতি গগৈ আৰু গৌৰৱ গগৈ মিত্ৰজোঁট হৈ আমি অহা 26 ইলেকশ্যনত আমি হেমন্ত বিশ্ব শৰ্মাক ওফৰাই দি গৌৰৱ গগৈৰ নেতৃত্বত আমি অসমত ভাৱমূৰ্তি চৰকাৰ ৰাজনৈতিক পথাৰ এটা বেটেল ফিল্ড বুলি কোৱা হয় যুদ্ধক্ষেত্ৰ। এই যুদ্ধত আপোনালোক মই ভাবোঁ গৌৰপুৰ সমষ্টিৰ যুদ্ধ নহয়, কাৰণ মই অকল ৰাইজৰ দলৰ প্ৰাৰ্থী নহয়, মই মিত্ৰজোঁটৰ প্ৰাৰ্থী। আৰু মই আজি প্ৰাৰ্থী হৈছোঁ। মোৰ কংগ্ৰেছ কৰ্মী, জিলা কংগ্ৰেছৰ যিমান সাধাৰণ সম্পাদক আছে, ভাইচ প্ৰেচিডেণ্ট আছে, মণ্ডলৰ পৰা আৰম্ভ কৰি বুথ লেভেলৰ পৰা আৰম্ভ কৰি আপোনালোকে কালি দেখিবলৈ পাইছে গৌৰপুৰত মই কালি স্বতঃস্ফূৰ্তভাৱে মই টিকেট লৈ অহাৰ সময়ত স্বতঃস্ফূৰ্তভাৱে মই আজি 38 বছৰৰ পৰা মই ৰাজনীতিৰ লগত জড়িত, কিন্তু 5-6বাৰকৈ টিকেট বিচাৰিছিলোঁ, পোৱা নাই, বঞ্চিত হৈছোঁ। কিন্তু এনেকৈ মোক যেনেকৈ গৌৰপুৰৰ ৰাইজে মোক যেনেকৈ সঁহাৰি দিছে, যেনেকৈ মৰম চেনেহ দিছে মোৰ কংগ্ৰেছ কৰ্মী ভাই বন্ধুসকল, লগতে ৰাইজৰ দলৰ কৰ্মীসকলে যেনেকৈ মোক লগ দিছে, মই নাভাবোঁ যে গৌৰপুৰ সমষ্টি মই কংগ্ৰেছৰ লগততো যুদ্ধ নাই। কংগ্ৰেছ আমাৰ বন্ধু, আমাৰ মিত্ৰজোঁট, সোণাম চৰকাৰ মোৰ সৰু ভাই। গতিকে ৰাইজে যদি নাম মানি নলয় কি কৰিব? মোৰ সৰু ভাই, মই তাক বেয়া নাপাওঁ। কংগ্ৰেছক মই 37 বছৰ সময় দিছোঁ, কংগ্ৰেছকো মই বেয়া নাপাওঁ, কিন্তু এতিয়া পৰিস্থিতিয়ে বাধ্য কৰাইছে মিত্ৰজোঁটৰ প্ৰাৰ্থী মোক বনোৱা। যে হাইকমাণ্ডে ছাৰ্ভে কৰি আছে, হাইকমাণ্ডে চাই আছে যে গৌৰপুৰ সমষ্টিটো কাৰ হাতত গৈ আছে। এতিয়া যদি সোণাম চৰকাৰ থাকে, হয়তো ভাবিছে UDFৰ দখলত যাব। গৌৰপুৰ সমষ্টিটো কংগ্ৰেছৰ দখলত আনিবৰ কাৰণে আবুল মিয়াক আমি বঞ্চিত কৰিছোঁ, ৰাইজে আবুল মিয়াক বিচাৰিছে, সেইটো অনুভৱ কৰিছে, যাৰ কাৰণে মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে মোক হাইকমাণ্ডে দিছে। গতিকে আপোনালোকৰ জৰিয়তে মই অখিল গগৈ ডাঙৰীয়া আৰু আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াক, আমাৰ ৰকিবুল হাছান ডাঙৰীয়াক মিত্ৰজোঁটৰ প্ৰাৰ্থী হোৱাৰ মোক গৌৰপুৰ সমষ্টিত দিয়াত মই কংগ্ৰেছ ভোটে আপোনালোকে কালি দেখাই পাইছে যে মই 38 বছৰত কেতিয়াও দেখা নাই এনেকৈ কাকো আদৰি আনিছে, মৰম চেনেহ পাইছে গৌৰপুৰ সমষ্টিত। মই দেখা নাই, আপোনালোকেও হয়তো দেখা নাই, যেনেকৈ কালি মোক আদৰি আনিছে। মই কাকো কোৱাই নাই, মই আহি আছোঁ। ৰাইজৰ দলৰ কিছুমানে, ৰাইজৰ দলৰ অলপ সংখ্যক মানুহে ঢাল হ'ল ভাঙি একদম পুৰা ঢাল তলৰ লৈ একদম ওলাই আহিছে একদম মোক।